হৰে কৃষ্ণ। আপোনালোকৰ সকলোকে মহাশিৱৰাত্ৰিৰ হিয়াভৰা ওলগ জনালোঁ। মহাদেৱ শিৱৰ ভক্তগণে গোটেই বছৰটো এই দিনটোৰ প্ৰতীক্ষা কৰে। কোৱা হয় যে মহাশিৱৰাত্ৰিৰ দিনাখন শিৱলিংগত জল, দুগ্ধ তথা বেলপত্ৰ অৰ্পণ কৰিলে ভক্তৰ সকলো মনোকামনা পূৰ্ণ হৈ পৰে আৰু ইয়াৰ দ্বাৰা মহাদেৱৰ বিশেষ কৃপাও প্ৰাপ্তি হয়। সাধাৰণতে প্ৰত্যেক মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশীক শিৱৰাত্ৰি বুলি কোৱা হয়, কিন্তু ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশীত সমাগত হোৱা শিৱৰাত্ৰিক মহাশিৱৰাত্ৰি বুলি কোৱা হয়, যি উৎসৱ অতি হৰ্ষ উল্লাস তথা ভক্তিভাৱেৰে পালন কৰা হয়। প্ৰলয়ৰ সময়ত এই দিনটোতে প্ৰদোষৰ সময়ত ভগৱান শিৱই তাণ্ডৱ কৰি তৃতীয় নেত্ৰৰ জ্বালাৰ দ্বাৰা ব্ৰহ্মাণ্ডক ভস্ম কৰি পেলায়। সেইবাবে ইয়াক মহাশিৱৰাত্ৰি অথবা জল ৰাত্ৰি বুলিও কোৱা হয়। তথা এই দিনটোতে ভগৱান শিৱৰ বিবাহ সম্পন্ন হৈছিল। সেইবাবে কোনো কোনো ঠাইত ৰাতি এই দিনটোত শংকৰ ভগৱানৰ বিবাহৰ শোভাযাত্ৰা উলিওৱা হয়। আৰু এই শিৱৰাত্ৰিৰ দিনাই ভগৱান শিৱৰ প্ৰতীক স্বৰূপ শিৱলিংগৰ উৎপত্তি হৈছিল। ভগৱান শিৱ অথবা ভোলেনাথ, যি নিজৰ ভক্তই কৰা কিঞ্চিতমান তপস্যা অথবা সেৱা আৰু প্ৰাৰ্থনাৰ দ্বাৰা প্ৰসন্ন হৈ পৰে। এই আশুতোষ ভগৱানৰে পূজা অৰ্চনাৰ এক অত্যন্ত মহত্বপূৰ্ণ দিন হৈছে মহাশিৱৰাত্ৰি। অতি প্ৰাচীন কালৰে পৰাই আমি ভগৱান শিৱৰ শিৱলিংগৰ পূজা অৰ্চনা কৰি আহিছোঁ, কিন্তু আমাৰ বহুতৰে হয়তো এয়া জ্ঞাত নহয় যে আমাৰ এই ব্ৰহ্মাণ্ডত শিৱলিংগৰ উৎপত্তি হৈছিল কেনেকৈ। তেন্তে আহক আজি এই মহাশিৱৰাত্ৰিৰ শুভক্ষণত আমি আলোচনা কৰোঁ এই শিৱলিংগৰ উৎপত্তি কেনেকৈ হৈছিল। এবাৰ নৈমিষাৰণ্যত একত্ৰিত হোৱা ঋষিসকলে ৰোমহৰ্ষণ সূতক শিৱলিংগৰ উৎপত্তিৰ কথা শুনাবলৈ অনুৰোধ জনাইছিল। ইয়াৰ উত্তৰ দি শ্ৰীল সূত গোস্বামীয়ে ক'লে যে যেতিয়া সৃষ্টিৰ নিৰ্মাণ হৈছিল তেতিয়া নিজৰ প্ৰভুত্বক স্থাপনা কৰিবৰ নিমিত্তে কোনো কাৰণবশতঃ ভগৱান শ্ৰী বিষ্ণু তথা ব্ৰহ্মাৰ মাজত অলপ অৰিয়াঅৰি হ'ল। কিন্তু এই কথা আৰম্ভ কৰাৰ পূৰ্বে আমি জনা উচিত যে ভগৱান শ্ৰী বিষ্ণু তথা ব্ৰহ্মা দুয়ো হৈছে এই সৃষ্টিৰ সৃজন তথা পালনৰ কাৰ্যভাৰ বহনকৰ্তা। এওঁলোকৰ কাৰ্যক আমি সাধাৰণ মনুষ্যই কেতিয়াও বুজিব নোৱাৰোঁ। সেইবাবে আমি কেৱল ইমানেই বুজি পোৱা উচিত যে এয়া কেৱল তথা কেৱল তেওঁলোকৰ এক লীলা আছিল, যিটো বাস্তৱিকতে সৃষ্টিৰ কল্যাণৰ অৰ্থে আয়োজন কৰা হৈছিল। ঠিক সেইদৰে যিদৰে এজন নাট্যকাৰে জনতাৰ মনোৰঞ্জনৰ বাবে ভিন্ন ভিন্ন নাট্যকলাৰ নমুনাৰ প্ৰদৰ্শন কৰে। যেতিয়া ব্ৰহ্মদেৱ তথা বিষ্ণুৰ মাজৰ এই খেলিমেলি বেছি বাঢ়িবলৈ ধৰিলে তেতিয়া তেওঁলোকৰ মাজত বাক যুদ্ধৰ সূচনা হ'ল, আৰু সেয়া বন্ধ কৰিবলৈ সেই সময়তে তেওঁলোক দুজনৰ মাজত এটা বৃহৎ স্তম্ভ ক'ৰবাৰ পৰা প্ৰকট হৈ পৰিল, আৰু সেই স্তম্ভটো যেন সম্পূৰ্ণ সৃষ্টিতে বিয়পি আছিল। ইয়াৰ কোনো আদি অথবা অন্ত দেখা পোৱা নগৈছিল। এই স্তম্ভ দেখা পাই ব্ৰহ্মদেৱৰ মনত এটা বিচাৰ আহিল। তেওঁ ভগৱান শ্ৰীবিষ্ণুক ক'লে যে আমি দুয়ো এই স্তম্ভৰ দুয়োটা সীমা বিচৰাৰ প্ৰয়াস কৰিলে কেনে হয়। যিয়ে প্ৰথমে ইয়াৰ সীমা বিচাৰি উলিয়াব তেওঁৰেই পূজা অৰ্চনা এই সৃষ্টিত কৰা হ'ব। এই কথাত দুয়োজন সন্মত হৈ পৰিল, আৰু ব্ৰহ্মদেৱে নিৰ্ণয় কৰিলে যে তেওঁ স্তম্ভৰ ওপৰ দিশত গৈ ইয়াৰ শিখৰটো বিচাৰি উলিওৱাৰ প্ৰয়াস কৰিব, আৰু ভগৱান বিষ্ণুৱে তলৰ পিনে গৈ স্তম্ভটোৰ শেষ সীমা বিচাৰি উলিয়াবলৈ প্ৰয়াস কৰিব। তাৰপিছত ব্ৰহ্মদেৱ শংখৰূপ ধাৰণ কৰি ওপৰৰ দিশলৈ গতি কৰিলে, আৰু ভগৱান শ্ৰী বিষ্ণুৱে বৰাহ ৰূপ ধাৰণ কৰি তলৰ দিশলৈ গতি কৰিলে। দুয়োজনেই অসীমিত গতিৰে সেই বিশাল স্তম্ভটোৰ সীমা বিচাৰি ফুৰিবলৈ ধৰিলে, আৰু এইদৰেই ক'ব নোৱাৰি কিমান সময় তথা যুগ যে পাৰ হৈ গ'ল। যুগ যুগ ধৰি বিচাৰি ফুৰাৰ পিছতো এই স্তম্ভটোৰ কোনো আৰম্ভণিও পোৱা নাছিল আৰু অন্তও পোৱা নাছিল।
নিজৰ এই সমস্ত প্ৰয়াসৰ ব্যৰ্থতা দেখা পাই দুয়োৱে ভাবিবলৈ ধৰিলে যে এতিয়া আৰু ঘূৰি যোৱাই শ্ৰেষ্ঠ হ'ব। আৰু ঠিক সেই সময়তে ব্ৰহ্মদেৱে এপাহ ফুল ওপৰৰ পৰা তললৈ পৰি অহা দেখা পালে। সেয়া আছিল এপাহ কেতেকী ফুল। তেতিয়া ব্ৰহ্মদেৱে ভাবিলে যে যদি এই ফুলপাহ ওপৰৰ পৰা আহিছে তেন্তে অৱশ্যেই এই স্তম্ভৰ শিখৰটোৰ পৰাই পৰিছে। তেতিয়া তেওঁ সেই কেতেকী ফুলপাহক সুধিলে, আৰে তুমি যদি ওপৰৰ পৰা এইখিনি পাইছাহি তেন্তে মোক অলপ কোৱাচোন, এই স্তম্ভটোৰ শিখৰটোনো ক'ত আছে? মই সেইটো বিচাৰি উলিয়াবলৈ কিমান সময়ৰ পৰাই যে প্ৰয়াস কৰি আছোঁ, কিন্তু সেয়া মই বিচাৰি উলিয়াবই পৰা নাই। এই কথা শুনি কেতেকী ফুলপাহে ক'লে, হে ব্ৰহ্মদেৱ, মই নিজেই কিমান অনন্ত কালৰ পৰা এই স্তম্ভটোৰ আশে পাশে ভ্ৰমণ কৰি আছোঁ ক'ব নোৱাৰোঁ, কিন্তু এই পৰ্যন্ত মই ইয়াৰ কেৱল মধ্যভাগলৈকেহে উপনীত হ'বলৈ সক্ষম হৈছোঁ। মই নিজেই এই স্তম্ভটোৰ ওপৰৰ শিখৰটো দেখা পোৱাই নাই। এতিয়া এই কথা শুনি ব্ৰহ্মদেৱ আৰু অধিক চিন্তান্বিত হৈ পৰিল। কিন্তু তাৰ পিছত তেওঁ এনে এক কাৰ্য কৰিলে যিটো তেওঁ কৰা উচিত নাছিল। তেওঁ সেই কেতেকী ফুলপাহক ক'লে, চোৱা ফুল, তুমি মোৰ এটা কাম কৰি দিয়া। বাস্তৱিকতে মই তথা ভগৱান বিষ্ণুৱে এই স্তম্ভটোৰ সীমা বিচাৰি উলিয়াবলৈ প্ৰয়াস কৰি আছোঁ, আৰু কিছু সময়ৰ পিছতে ভগৱান বিষ্ণু ইয়াত যেতিয়া উপস্থিত হ'বহি তেতিয়া তুমি এটা কাম কৰিবা, তুমি মোৰ বাবে সাক্ষী হৈ পৰিবা আৰু ভগৱান বিষ্ণুক ক'বা যে ব্ৰহ্মদেৱে এই স্তম্ভৰ শিখৰটো বিচাৰি উলিয়ালে আৰু তাৰ পৰাই মোক লৈ আনিছে। এতিয়া এই কথা শুনি বেচেৰী কেতেকী ফুলপাহো ধৰ্ম সংকটত পৰিল। তাই ব্ৰহ্মদেৱকনো কেনেকৈ অৱজ্ঞা কৰে? হা না কৰি কৰি কিবা প্ৰকাৰে তাই ব্ৰহ্মদেৱৰ কথাত সন্মত হৈ পৰিল, আৰু কিছু সময়ৰ পিছতে ভগৱান শ্ৰীবিষ্ণু ঘূৰি আহিল। সবাতোকৈ প্ৰথমে ব্ৰহ্মদেৱে তেওঁক সুধিলে যে তেওঁ কি এই স্তম্ভটোৰ তলৰ অন্ত বিচাৰি পালে নেকি? তেতিয়া আমাৰ দীনবন্ধু দীননাথ ভগৱান বিষ্ণুৱে অতি দুখেৰে ক'লে, নাই ব্ৰহ্মদেৱ, মই ইমান সময়ৰ পৰা সেয়া বিচাৰি উলিয়াবলৈ প্ৰয়াস কৰি আছিলোঁ, কিন্তু মই নিষ্ফল হ'লোঁ। মই এই স্তম্ভটোৰ অন্ত বিচাৰি নাপালোঁ। আপুনি এই স্তম্ভটোৰ ওপৰ অংশটো বিচাৰি পালে নেকি? তেতিয়া ব্ৰহ্মদেৱে অতি গৰ্বেৰে ক'লে, হয় একদম, আৰু এয়া চাওক, এই কেতেকী ফুলপাহেই হৈছে তাৰ সাক্ষী, সুধি লওক তাইক। ব্ৰহ্মদেৱৰ কথাত কেতেকী ফুলেও হয়ভৰ জনালে, আৰু ভগৱান শ্ৰীবিষ্ণুক তাই মিছা কথা ক'লে যে ব্ৰহ্মদেৱে তাইক সেই ওপৰৰ শিখৰৰ পৰাই লৈ আনিছে। এই কথা শুনি ভগৱান শ্ৰীবিষ্ণুৱে অতি বিনম্ৰতাৰে ব্ৰহ্মদেৱক ক'লে, হে ব্ৰহ্মদেৱ, তেন্তে আপুনি আমাৰ চৰ্তৰ অনুসৰি বিজয়ী হৈছে আৰু মই পৰাজয় বৰণ কৰিছোঁ, আৰু আপুনি সঁচাই পূজনীয়। আহক মই আপোনাৰ অতি ভব্য ৰূপত পূজা অৰ্চনা তথা অভিষেক কৰোঁ। এই কথা কৈ ভগৱান শ্ৰীবিষ্ণুৱে 16 উপকৰণেৰে ব্ৰহ্মদেৱৰ পূজা অৰ্চনা কৰিলে, তেওঁৰ চৰণ প্ৰক্ষালন কৰিলে। কিন্তু এতিয়া এই সকলো দেখা পাই ভগৱান শিৱই আৰু ধৈৰ্য ধৰি ৰৈ থাকিব নোৱাৰিলে। যিটো স্তম্ভৰ আদি অন্ত এওঁলোক দুজনে বিচাৰি ফুৰিছিল, সেই আগ্নেয় স্তম্ভত হঠাৎ এক ভয়ংকৰ শব্দ হ'ল, আৰু তাৰ পৰাই স্বয়ং ভগৱান শিৱ নিজে বাহিৰ ওলাই আহিল। বাস্তৱিকতে সেই স্তম্ভ অন্য একো নহয়, বৰঞ্চ স্বয়ং ভগৱান শিৱৰ প্ৰতীক স্বৰূপ শিৱলিংগ আছিল। যেতিয়া শিৱই দেখা পালে যে এই ব্ৰহ্মদেৱ তথা কেতেকী ফুলে অসত্যৰ আশ্ৰয় লৈ এই মিছা প্ৰতিষ্ঠা প্ৰাপ্তি কৰাৰ প্ৰয়াস কৰিছে, তেতিয়া সবাতোকৈ প্ৰথমে তেওঁ কেতেকী ফুলপাহক ধমক দিলে আৰু ক'লে, হে কেতেকী ফুল, তুমি মোৰ মূৰত থাকা আৰু তথাপিও তুমি অসত্যৰ আশ্ৰয় গ্ৰহণ কৰিলা। আজিৰ পৰা মই তোমাক ত্যাগ কৰিছোঁ। এই বিশ্বত সকলো ধৰণৰ ফুল পাত লতা মোক অৰ্পণ কৰা হ'ব,
কিন্তু কেতেকী ফুল মই কেতিয়াও স্বীকাৰ নকৰোঁ, যোৱা ইয়াৰ পৰা। আৰু এইদৰে সেই দিনৰ পৰাই ভগৱান শিৱক কেতেকী ফুল অৰ্পণ কৰা নহয়। সেইবাবে আমি মনত ৰখা উচিত যে ভগৱান শিৱক যিকোনো ফুল পাত আমি অৰ্পণ কৰিব পাৰোঁ, কিন্তু কেতেকী ফুল কেতিয়াও অৰ্পণ কৰা উচিত নহয়। তাৰপিছত ভগৱান শিৱই ব্ৰহ্মদেৱৰ ওপৰত ইমান ক্ৰোধিত হৈ পৰিল যে তেওঁ ব্ৰহ্মদেৱৰ যি 5টা মূৰ আছিল, যাৰ ভিতৰত এটা মূৰ যিটোৱে মিছা কৈছিল সেইটোকে কাটি পেলালে। আৰু তেতিয়াৰ পৰাই আমাৰ ব্ৰহ্মাণ্ডৰ যিজন ব্ৰহ্মদেৱ হয় তেওঁৰ 5টা নহয় বৰঞ্চ 4টা মূৰ হৈ পৰিল। তাৰপিছত তেওঁ ব্ৰহ্মদেৱক ক'লে, ব্ৰহ্মদেৱ, আপুনিতো এই সৃষ্টিৰ সৃজনকৰ্তা হয়, তেন্তে আপুনি অসত্য বচনৰ এনে দুষ্কৰ্ম কিয় কৰিলে? সেয়াও কেৱল অলপমান পূজা প্ৰতিষ্ঠা লাভ কৰিবৰ নিমিত্তে। মই আপোনাক অভিশাপ দিছোঁ যে যি প্ৰতিষ্ঠাৰ বাবে আপুনি অসত্যৰ আশ্ৰয় লৈছিল, সেই প্ৰতিষ্ঠা আপুনি এই সংসাৰত কেতিয়াও ক'তো লাভ কৰিব নোৱাৰিব। কেৱল পুষ্কৰ ক্ষেত্ৰ আৰু কিছুমান যজ্ঞৰ অবিহনে আপোনাৰ পূজা অৰ্চনা কেতিয়াও ক'তো কৰা নহ'ব। সেইবাবে দৰাচলতে ব্ৰহ্মদেৱৰ মন্দিৰ আমি বেছি ক'তো দেখা নাপাওঁ। এতিয়া আহিল ভগৱান শ্ৰী বিষ্ণুৰ পাল। যিহেতু তেওঁ সত্যৰ পথ গ্ৰহণ কৰিছিল, সেইবাবে ভগৱান মহাদেৱে তেওঁ ক'লে যে যি যি স্থানত তেওঁৰ পূজা অৰ্চনা কৰা হ'ব তাত প্ৰধান দেৱতাৰ ৰূপত ভগৱান শ্ৰী বিষ্ণু সৰ্বদাই বিৰাজমান থাকিব। এই কথা শুনি ভগৱান শ্ৰী বিষ্ণুৱেও ক'লে যে য'ত য'ত তেওঁৰ পূজা কৰা হ'ব তাত স্বয়ং মহাদেৱ প্ৰধান দেৱতাৰ ৰূপত বাস কৰিব। কাশী অথবা মহাদেৱৰ নগৰীয়ে নহওক কিয়, কিন্তু তাত প্ৰধান দেৱতাৰ ৰূপত বিন্দুমাধৱ বিৰাজমান আৰু তেওঁৰ পূজা অৰ্চনা কৰা হয়। ঠিক সেইদৰে শিৱকাঞ্চীত ভগৱান ভৰদ্বাজো উপস্থিত। মথুৰা, যি হৈছে ভগৱান শ্ৰীকৃষ্ণৰ নগৰ, তাৰ প্ৰধান দেৱতা হৈছে ভূতেশ্বৰ মহাদেৱ। আৰু ঠিক সেইদৰে বৃন্দাবন ধামৰ প্ৰধান দেৱতা হৈছে গোপেশ্বৰ মহাদেৱ। ভগৱান শ্ৰীবিষ্ণু তথা ব্ৰহ্মদেৱৰ মাজত প্ৰকট হোৱা এই শিৱলিংগ এই ভৌতিক জগতৰ প্ৰথম শিৱলিংগ বুলি গণ্য কৰা হয়। এই শিৱলিংগৰ প্ৰাকত্য দক্ষিণ ভাৰতৰ চেন্নাইৰ সমীপত স্থিত অৰুণাচলত হৈছিল। ফাগুন মাহৰ আদ্ৰা নক্ষত্ৰত এই শিৱলিংগৰ আৱিৰ্ভাৱ হৈছিল আৰু ভগৱান শ্ৰী বিষ্ণু তথা ব্ৰহ্মদেৱে এই প্ৰথম শিৱলিংগৰ পূজা অৰ্চনা কৰিছিল, আৰু সেয়াও মহাশিৱৰাত্ৰিৰ দিনা, অৰ্থাৎ ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত। আৰু সেইবাবে আমি প্ৰত্যেক বছৰে এই শিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ পূজা অৰ্চনা কৰোঁ। কিন্তু কিছুমান ব্যক্তিয়ে শিৱলিংগৰ ব্যাখ্যা কৰি অনৰ্থ কিছুমান কথা কয়, কিন্তু বাস্তৱিকতে এই লিংগ শব্দটোৰ শৰীৰৰ কোনো অংগৰে সৈতে কোনো সম্বন্ধ নাই। লিংগৰ অৰ্থ হৈছে প্ৰতীক অথবা চিহ্ন। যিদৰে শালিগ্ৰাম শিলাক ভগৱান শ্ৰীবিষ্ণুৰ চিহ্ন বুলি গণ্য কৰা হয়, ঠিক সেইদৰে শিৱলিংগক ভগৱান শিৱৰ প্ৰতীক বুলি গণ্য কৰা হয়। এক পৰম্পৰা অনুসৰি শিৱলিংগ মাটি, বালি, গৰুৰ গোবৰ, কাঠ, পিতল অথবা কলা গ্ৰেনাইট পাথৰৰ পৰা বনাব পৰা যায়। কিন্তু স্ফটিকৰ শিৱলিংগ সবাতোকৈ শুদ্ধ বুলি গণ্য কৰা হয়। আমি পশ্চিম হিমালয়ত স্থিত অমৰনাথ গুহাৰ বিষয়েতো সকলোৱে শুনিছোৱেই। ইয়াত শীতকালত পানী পৰি বৰফৰ শিৱলিংগৰ প্ৰাকৃতিক নিৰ্মাণ হয়। প্ৰত্যেক বছৰে লাখ লাখ শ্ৰদ্ধালু এই শিৱলিংগৰ দৰ্শন কৰিবৰ নিমিত্তে আহে। কোৱা হয় যে ভগৱান শিৱৰ অনুমতিৰ অবিহনে কোনো ব্যক্তিয়ে ভগৱানৰ ধামত প্ৰৱেশ কৰিবৰ অনুমতি নাপায়। সেইবাবে আহক আমিও ভগৱান শিৱক আজি প্ৰাৰ্থনা জনাওঁ, কৃপা কৰি তেওঁ যেন আমাৰ হৃদয়ত বাস কৰি ভৌতিক সংসাৰ ভোগ কৰাৰ ইচ্ছা বাহিৰ কৰি দি ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি পূৰ্ণ সমৰ্পিত ভাৱেৰে ভক্তি কৰাৰ পথত উপস্থিত হোৱা সকলো বাধা বিঘিনি আঁতৰাই দিয়ে যেন, যাতে আমি এই জীৱন মৃত্যুৰ চক্ৰৰ পৰা বাহিৰ হ'ব পাৰোঁ তথা জীৱনৰ অন্তত ভগৱত ধাম প্ৰাপ্তি কৰিব পাৰোঁ। ধন্যবাদ। হৰে কৃষ্ণ।